এতিয়া নকওঁ ৰাতিপুৱা শুই উঠোঁ তাৰপিছত কি হ'ল আজি মামাই একেবাৰে চবকে মাইকী মানুহখনৰ সময় একেবাৰে অৰুণোদয় পইচা ভৰাই দিম বুলি কৈছে বুজিছ একেবাৰে একদম ওচৰ মোৰ গাঁৱৰ ওচৰ মানুহ শুনতে একেবাৰে একদম জহত ঠাহত নাই পইচা পাম বুলি কিমান মানুহে সুধি আছে মোক অৰুণোদয় পইচা কেতিয়াবা পইচা পাম আজি বোলো তুতি প্ৰত্যেক হাতেকে পাবি মই ক'লোঁ আৰু হাতেকে পাবি তুতি আজি বোলো গোটেই ৰাইজে যাচোন বোলো গোটেই শুনিকে যা বোলো আৰু একেবাৰে জহত টাইমে কিছুমানে ভাত খাই বুলি কৈছে কিছুমানে ভাত নোখোৱাকৈ গৈছে জহত ঠাইম নাই 1250 টকা পাব বুলি কৈছে যে দেখা বোলো সঁচা নাই মিছা নাই বোলো আকৌ মোক ক'লে কি কলাবাৰী গাঁওখনত যে তাত যাব লাগিছে মই কলাবাৰী গাঁওখন গৈ চাওঁচোন কিনো হয় নহয় জোখা লাগিলে সোমাবই বুলি কৈছে তাৰমানে না কি নহয় নপেটত হয় নহয় চাহ খুৱাই বিচাৰে ইও খোৱা বিচাৰে দেখা নাই আকৌ অৰুণোদয় হেৰি কিবা লাগে পিছে পইচা লাগে সেইকাৰণে মানে চাওঁচোন গৈ চাওঁচোন কেনে কিবা হেৰি কথা কোৱা দেখাব হেনো মামাই কম্পিউটাৰত দেখাব পাৰে পিছে লিংক এটা দি কিনি হেনো লগাই পিনি টেককৈ টেবিলে হেনো ওলাই পৰে হেনো গৈ চাওঁচোন যি শুনো নাই কিবা এতিয়া শুই থৈ আকৌ আজি একদম ঠিক ঠাক কওঁগৈ আৰু পাছফালৰ পৰাও লাগিব যে ন ছুঁয়ে যাব সহজে তোমাকে সূর্য কিরণ হয়েছে বড় সাধারা হয়ে কখনো বুঝে যাব অহাকালি যি 30 লাখ আই মাতৃয়ে অৰুণোদয় আঁচনি লাভ কৰিব কওঁতে সোমালেই চা আকৌ এদিকে এতিয়া মামাই ধুনীয়াকৈ ক'লে আৰু এদি খেচেককৈ সোমালে হয়